মাছ মাংস শাক পাচলিৰ পাছত এইবাৰ মিয়াৰ হাতত ৰেলৰ চাবি মিয়াসকলৰ চিকিৎসক শিক্ষক ইঞ্জিনিয়াৰ সকলো আছে মিয়াসকলৰ মাজত আছে IPS IAS APS ইত্যাদি যোগ্যতাৰ ভিত্তিত বহু উপস্থান পাইছে মিয়াৰ বহু যুৱক যুৱতীয়ে তেন্তে কিয় উজনি অসমৰ পৰা মিয়া খেদাৰ আন্দোলন আৰম্ভ হ'ল নমস্কাৰ মই বুলবুল জামানুৰ অসমত মিয়া বিতৰ্ক চলি আছে বিশেষকৈ উজনি অসমত ৰাজনৈতিক স্বাৰ্থতে হওক বা অন্য কাৰণতে হওক মুঠতে উজনি অসম ত্যাগ কৰিবই লাগিব মিয়াই এই আন্দোলন আৰম্ভ হোৱাৰে পৰা উজনি অসমত বহু কাম স্থগিত হৈ আছে তাৰে উদাহৰণ মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম বন্ধ হৈ থকা বিভিন্ন ইটাভাটা উদ্যোগ ইত্যাদি এয়া মাত্ৰ কিঞ্চিত উদাহৰণহে এনে বহু ঘটনা সংঘটিত হৈছে উজনি অসমত মিয়াৰ বিতৰ্ক শেষ নোহোৱাৰ পূৰ্বেই বন্দে ভাৰত এক্সপ্ৰেছৰ পাইলটৰ আসনত বহিল এগৰাকী মিয়া যুৱক ৰাজধানীৰ পাছতেই বন্দে ভাৰত এক্সপ্ৰেছ ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ আৰু দ্ৰুতগতিত চলা ৰেল চাওক এই যুৱকজনেই হ'ল সেইজন মিয়া যুৱক একাংশ ভণ্ড নেতা পালি নেতাই যি মিয়াক খেদু খেদু বুলি চিঞৰি থাকে সেইসকল ভণ্ড নেতাই এই ভিডিঅ'টি ভালদৰে চাওক সামাজিক মাধ্যমত ভাইৰেল হোৱা ল'ৰাজনৰ নাম আলী আসগৰ তাৰ বয়স 21 বছৰ আলী আসগৰে ৰেলৰ চালকৰ আসনত বহা দৃশ্য ভাইৰেল হৈছে সামাজিক মাধ্যমত সমগ্ৰ নেতিবাচক বাতৰিৰ মাজতে এইবাৰ চাওক এই দৃশ্যলৈ নাৰীক দুৰ্বল বুলি ভবা মানসিকতাৰ লোকসকলে চাওক এই দৃশ্য এগৰাকী মহিলা হৈও ৰেলৰ চালকৰ আসন কেনেকৈ শুৱনি কৰিছে এইগৰাকী নাৰীয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত এই ভিডিঅ'টি শ্বেয়াৰ কৰি এই বুলি উল্লেখ কৰে যে ভাৰতৰ নাৰী সবলীকৰণৰ সুন্দৰ বাৰ্তা বহন কৰা এই দৃশ্যাৱলী দেখি মনটো ভৰি পৰিল ঝাৰখণ্ডৰ এগৰাকী আদিবাসী কন্যা শ্ৰী ঋতিকা তিৰ্কীয়ে নিজ দক্ষতাৰে আজি বন্দে ভাৰতৰ দৰে বিশেষ ট্ৰেইনৰ লক পাইলট হিচাপে নিযুক্ত হৈছে ঋতিকা আজিৰ লাখ লাখ মহিলাৰ বাবে প্ৰেৰণাৰ উৎস আৰু এই নাৰী সবলীকৰণৰ যাত্ৰাও আমাৰ সকলোৰে বাবে অনন্য প্ৰেৰণা স্ৰোত মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেনেকৈ এগৰাকী নাৰীক আপুনি প্ৰেৰণা দিছে ঠিক একেদৰে অসমৰ পিছপৰা প্ৰতিটো জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ লোকক সমদৃষ্টিৰে আকোৱালি অসমখনকো আগুৱাই লৈ যাব বুলি প্ৰতিগৰাকী অসমীয়া আজিও আশাবাদী আমাৰ আজিৰ প্ৰতিবেদন যুগতাইছিল শাহিন সুলতানাই मुसाफिर जाने वाले नहीं फिर आने वाले